আজি কিছু বছৰ আগলৈকে মানে ডিজিটেল যুগটো অহাৰ কিছু বছৰ আগলৈকে আমাৰ সেই সময়ত আমাৰ বজাৰখনত বিশেষকৈ সহজলভ্য হৈ আছিলে মানে অডিঅ' কেছেট আৰু VCD কেছেট। তাৰপাছত অডিঅ' কেছেট বুলিবলৈ আমাৰ এই ডিচেম্বৰ মাহ আৰু জানুৱাৰী মাহত বিশেষকৈ আমাৰ সেই বিহু গানসমূহ যিটো আমাৰ জানমণি ছিৰিজ, অঞ্জনা ছিৰিজ, তাৰপিছত আমাৰ জোনবাই ছিৰিজ, এনেকৈ ক্ৰমান্বয়ে এটা ছিৰিজ আকাৰে মানে আমাৰ অডিঅ' কেছেটসমূহ আমাৰ ওলাইছিলে। আৰু অডিঅ' কেছেটসমূহ এনেকুৱা ধৰণৰ আছিলে পাৰ্ট 2 পৰ্যন্ত ওলাইছিলে। আমাৰ জোনবাই হওক, জানমণি হওক, তেনেকুৱা ধৰণৰ পাৰ্ট 2 মানে প্ৰথমটো পাৰ্ট দৰ্শকে ইমানেই ভাল পাইছিলে, তাৰপাছত মানে দৰ্শকৰ দাবী অনুসৰি আমাৰ সেইসমূহ শিল্পীয়ে পাৰ্ট 2 কেছেটো উলিয়াব পাৰিছিলে। আৰু তেখেতসকলৰ সেই প্ৰচেষ্টাতে মানে সেই সময়ত আমাৰ যিমান বনভোজস্থলী হওক, আমাৰ যিমানখিনি উৎসৱ এই ডিচেম্বৰ জানুৱাৰী মাহত যিমানখিনি আমাৰ মানে গাঁৱে ভূঞে যিখিনি উৎসৱ পাতে বা এনেকুৱা ধৰণৰ বনভোজস্থলী বা হওক বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকত এই সৰ্বসাধাৰণতে সেই বিহু কেছেটখিনিয়ে বা সেই অডিঅ' কেছেটসমূহ পূৰা বাজিছিলে আৰু সেইসমূহ কেছেটৰ সৈতে আমাৰ সকলোৱে মানে নৃত্য গীত কৰিছিলে। কিন্তু এতিয়া আজিকালি এই ডিজিটেল যুগ হোৱাৰ পৰা মানে এনেকৈ অডিঅ' কেছেটসমূহ নোলোৱা হ'ল। আৰু সেই সময়ত আমাৰ পুৰণা যি 80 দশকত আমাৰ ভূপেন হাজৰিকা, খগেন মহন্ত তেখেতসকলে আমাৰ যিহেতু সেই বজাৰখন মানে সেই অডিঅ' কেছেটৰ সেই যিখিনি গান, সেই গানসমূহ তেখেতসকলে গাইছিলে বেছিভাগ, আৰু তেখেতসকলে সেই বস্তুটো দখল কৰি ৰাখিছিলে। তাৰপাছত ক্ৰমান্বয়ে আমাৰ হিয়াৰ আমঠু যিটো জুবিন গাৰ্গ ডাঙৰীয়া, তেখেতে সেই বজাৰখন লৈছিলে, কিন্তু অকালতেতো আজি কিছুদিনৰ আগতে আমাৰ তেখেতকো আমি হেৰুৱাবলগীয়া হ'ল। আমাৰ সেই পাণৰ সেই মই ভাবোঁ সেই পাণৰ শিল্পীসকল হয়তো আঁতৰি যোৱাৰ পৰা আমাৰ গোটেই সাংস্কৃতিক জগতখনত আমাৰ এটা বহুত ডাঙৰ অভাৱ আমি অনুভৱ কৰিবলৈ লৈছোঁ। কাৰণ আগতে এটা কেছেটত উলিয়াবলৈ হ'লে আমাৰ 8টা গান কণ্টিনিউ গান এটা সম্পূৰ্ণকৈ ওলালে এটা কেছেট আমাৰ মানে ৰিলিজ হৈছিলে। কিন্তু আজিকালিতো যিকোনো এটা গান এটা ৰিলিজ হৈ যায় ডিজিটেল যুগত, কোনোবাই মোবাইলত হয়তো শুনিছে বা কোনোবাই বা থাকিও গৈছে। আগৰ আকৌ আমি এনেকৈ জানমণি কেছেটটো এইবাৰ এই জানমণিক এইবাৰ 2024 হওক বা 2025 চনৰ বা 2026 চনৰ জানমণি কেছেটখন ওলাইছেনে, বা জোনবাই কেছেটখন ওলাইছেনে, বা অঞ্জনা কেছেটখন ওলাইছেনে, তেনেকৈ আমি ৰখি থাকোঁ। আৰু তেনেকৈ বিভিন্ন দৰ্শকো মানে এটা এবাৰ বজাৰত যিবিলাক আমাৰ দোকান আছিলে, সেই দোকানবিলাক কেছেটৰ বিপণীবিলাকত আমাৰ সেই গৈ পেলাই মানে ভিৰ কৰা দেখা হৈছিলে। বা কিছুমানে কেছেট এটা কিনিছিলে বা কিছুমানে হয়তো কিনিব পৰা নাই, কেছেটটো বজাৰতো পোৱা নাই, যে তোৰ জানমণি এই গানকেইটা শুনি হ'ল যদি দেচোন মোক এই কেছেটখন দে। সেই তেনেকুৱা ধৰণৰ এটা ফূৰ্তি আছিলে মনতে, আৰু সকলোৱে সেইটো লৈ পেলাই আনন্দ উৎসাহ কৰিছে। আজিকালি সেইটো কমি গৈছে। এটা নতুন ডিজিটেল যুগ, আকৌ ডিজিটেল লাইনত আৰু চৰ্চা চলিছে। হয়, সঁচাকৈ অনুভৱ হয়, কিন্তু সেই বস্তুটো যে আমাৰ নাইকিয়া হৈ গ'ল, বিশেষকৈ আমি সেই 90 দশকৰ বা এনেকুৱা ধৰণৰ আমি এতিয়া বৰ্তমান আমি ল'ৰাখিনিয়ে মানে যুৱকসকলে মানে সেই বস্তুটো বেছি অনুভৱ কৰিছোঁ। মানে কাৰণ কেলৈ আমাতকৈ পুৰণাখিনিও অতি অনুভৱ কৰিব, কাৰণ তেখেতসকলেও সেই বনভোজস্থলীত নৃত্য গীত কৰিছিলে। সেইটো হয়তো আমাৰ পাছলৈ আৰু এতিয়া ক্ৰমান্বয়ে পাছৰ পৰ্যায়তো সেই অডিঅ' কেছেটটো দেখা পোৱা নাই, তেওঁলোকে ইমান অনুভৱ নকৰে আৰু, কিন্তু আমিবিলাকে বাৰুকৈ অনুভৱ কৰিছোঁ সেইটো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।